অ'কে, তো মই যদি এই পৰীক্ষাটোৰ ষ্ট্ৰেটেজিৰ কথা কওঁ, মই ভাবোঁ এটা এনেকুৱা আমি ষ্ট্ৰেটেজি ল'ব লাগে যিটোত আমাৰ ফেইল হোৱাৰ কোনো চান্সেই নাই। আৰু মোৰ ফালৰ পৰা ষ্ট্ৰেটেজি এনেকুৱা, আমি মেথছ এণ্ড ৰিজনিঙত মেইনলি ফ'কাছ কৰিম। ঠিক আছে, মেথছ এণ্ড ৰিজনিঙত আমি যিমানখিনি মাৰ্কছ আহে আমি ফুল মাৰ্কছ স্ক'ৰ কৰিম, কিয়নো বাকীকেইটা ছেগমেণ্টত আমি চিয়'ৰ নহয়। যদি মই GS-ৰ কথা কওঁ, তাতে এটা কথা আমি ৰিচেণ্টলি শুনিছোঁ, CM ছাৰে কৈছে যে GS-ত কাৰেণ্ট এফেয়াৰৰ লগত ৰিলেটেড কুৱেশ্যন আহিব আৰু য'ৰে ত'ৰে পৰা কুৱেশ্যন দিব পাৰে। আমি সেইটো আগৰ পৰাও দেখি আহিছোঁ, য'ৰে ত'ৰে পৰা কুৱেশ্যন দিয়ে। আৰু এই কাৰেণ্ট চিনাৰিঅ'টো চাই পেলাই যে য'ৰে ত'ৰে পৰা কুৱেশ্যন দিলে কি কৰিম, তো তেতিয়াহ'লে আমি আকৌ চিলেবাছখনত এটা নতুন বস্তু তাতে দেখোঁ। ছ'চিয়েল ছায়েন্স বুলি এটা চেপ্টাৰ আছে, ছ'চিয়েল ছায়েন্সত 30 কুৱেশ্যন আহে। এতিয়া ছ'চিয়েল ছায়েন্স মানে কি বহুতে গম নাপায়। ছ'চিয়েল ছায়েন্সত মেইনলি ইনক্লুড থাকে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি। তো এই যিকেইটা পাৰ্ট আছে ন, সেইকেইটাৰে কুৱেশ্যন মানে যেনেকৈ আমি দেখোঁ ন, দুই এটা কুৱেশ্যন আউট অফ দ্য বক্স আহে, মানে সেইবিলাক ষ্ট্ৰেটেজিকেল কুৱেশ্যন। সেইবিলাক হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ লগত যদিও ৰিলেটেড, সেইবিলাক অকণমান কাৰেণ্ট এফেয়াৰ বা ষ্ট্ৰেটেজিকেল কুৱেশ্যন হৈ পৰে। আমি যদি হিষ্ট্ৰী ভালদৰে পঢ়োঁ বা জিঅ'গ্ৰাফী বা পলিটি ভালদৰে পঢ়োঁ, তেতিয়াহ'লে সেই 30 যে কুৱেশ্যন আছে ছ'চিয়েল ছায়েন্সৰ, সেইখিনি আমি কৰিব পাৰিম। তো আমি গুৰুত্ব দিব লাগে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি আৰু লগতে ইকনমি, এইখিনি বেছিকখিনি পঢ়িলোঁ। লগতে মেথছ এণ্ড ৰিজনিং গোটেই পঢ়িব লাগিব, যিমান যি ইম্পৰ্টেণ্ট আছে চব। তেতিয়াহ'লে আমাৰ হাতত এটলিষ্ট 80 মাৰ্কছ এটা আহিল। এতিয়া 80 মাৰ্কছ বা 80 মাৰ্কছ যদি আমি পাওঁ, তাৰপাছত আমি চাম পেপাৰখনৰ ষ্টেণ্ডাৰ্ড। যদি কুৱেশ্যন পেপাৰখন ইজি আহিছে, তেতিয়াহ'লে আমি আৰু বেলেগ বেলেগ কুৱেশ্যন এটেম্প কৰিম। যদি কুৱেশ্যন পেপাৰখন বেছি টাফ আহিছে, মইতো ভাবোঁ 80টো চিলেকশ্যন হ'ব। আৰু যদি পেপাৰখন এভাৰেজ পেপাৰ আহিছে, ইজি পেপাৰ আহিছে, আৰু কেইটামান আমি ট্ৰাই কৰিব পাৰিম ন। কাৰণ ইংলিছৰ কথা মই এতিয়ালৈকে কোৱাই নাই, ইংৰাজী ষ্ট্ৰেটেজি কোৱা নাই। জাষ্ট এই দুটা বস্তুৱে মই কিয় ক'লোঁ, কাৰণ এই দুটাত আমি 100% স্ক'ৰ কৰিব লাগিব। বাকীখিনিত এভাৰেজ, বেলেগে যিমান স্ক'ৰ কৰিছে আমিওতো কৰিমেই। মই এইটো কোৱা নাই যে কিবা পঢ়িব নালাগে, পঢ়িব গোটেইখিনি লাগিব, কিন্তু গুৰুত্ব এইখিনিতহে দিব লাগে। অ'কে।